কি বজাৰ আছিল বঙালী বজাৰ নেকি বঙালী গাঁও বজাৰ হয়তেলত কেনেকা ধৰণৰ পিঠা বনায় আপোনালোকে দেখা পাব একদম ঘৰুৱা সিস্টেমত পিঠা বনাই আছে দেখা পাইছে আপোনালোকে আৰু ইয়াত আছে পুরো বাইদেউ এজনী আছে তে বাইদেউয়ে কিবা খাই আছে চাহ খাই আছে তে বাইদেউয়ে পিঠা খাই আছে আৰু বাইদেউ আপোনাৰ নামটো জনাই দিব আৰু আপোনালোকে কি বনাই বিক্ৰী কৰে আমি এই চাহ ইয়ে পিঠা বনাই আপোনাৰ ঘৰটো কি ইয়াতে নেকি ইয়াতে বঙালী গাঁৱতে তে আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ মই আহিছোঁ আজি এটা বাগান বজাৰত আৰু বাগান বজাৰত ইয়াত কি বিক্ৰী হয় আৰু আপোনালোকে এই ভিডিঅ'টো যদি শেষলৈকে চাই থাকে তেনেহ'লে আপোনালোকৰ উপকাৰ হ'ব আৰু যদি কোনোবাই ভাবি আছে বিজনেছ কৰিম আৰু বিজনেছ প্লেটফৰ্ম আপোনালোকে বিচাৰি পোৱা নাই তেনেহ'লে আপোনালোকে চিটিৰ পৰা মাল আনি এইটো বজাৰত আপোনালোকে যদি ব্যৱসায় কৰে ভাল এটা প্ৰফিট হ'ব আপোনালোকৰ তে মোৰ লগত আছে দাদা এজনী আছে ইয়াত দাদাৰ লগত আমি কথা পাতিম একচুৱেলি এইখন বজাৰৰ নাম কি আৰু মই ক'ত আহিছোঁ আপুনি আপোনাৰ নামটো জনাই দিব মোৰ নাম ৰচিন্দ্ৰ বসুমতাৰী এইটো হ'ল বাঙালী গাঁও বজাৰ শনিবাৰ বজাৰ হয় ইয়াতে দিল্লী বজাৰ হয় আৰু এইখিনি চব্জি এইখিনি বজাৰ হয় আৰু আপোনালোকে যদি এখন বজাৰত আহে মানে চব্জি বজাৰটো মাৰ্কেট বহুত ভাল যদি আপোনালোকে বেছি মাৰি বালুগাঁৱৰ পৰা যদি চব্জি আনি যদি এইটো বজাৰত আনে আপোনালোকে কেজিত কিমান টকা আহিব ইয়াতে 20 টকা 25 টকা কেজি এনেকৈ পায় যদি আপোনালোকে কিবা এটা ব্যৱসায় যদি কৰিব বিচাৰিছে যদি আপুনি ধৰি লওক 10 টকা কিনিলে এইটো বজাৰত আনাৰ লগে লগে 20 টকা হ'ব হয়নে 20 টকা হ'ব ইয়াতে আৰু এই দাদাজনী ইয়াৰে স্থানীয় লোকেল হয় একদম আমি বাহিৰৰ হয় কিন্তু দাদাজনা কি এইটো গাঁৱৰ মানুহ আৰু এইখন বজাৰৰ যিটো কণ্ডিশ্যন চব্জিৰ যিটো দাম আছে দাদাজনে জনাই দিছে আমালোকে অপেনিং কৰিলে দোকানখন জাষ্ট অপেনিং কৰিলে আৰু গাঁৱৰ যিটো পৰিৱেশ আপোনালোকে যদি নেচাৰেল চিটিত যায় এইটো চিটিৰ লগত আমাৰ গাঁৱৰ লগত কনভাৰ্ট কৰিলে নহ'ব আৰু এখন হোটেলত কৰি সিহঁতে কিমান টকা একজেক্টলি ইনকাম কৰি আছে গাঁৱত বহি ইয়াত আপোনালোকে দেখা পাইছে পিঠা বনাইছে আৰু এই বাইদেউজনীও আছে তে বাইদেউ আপুনি নামটোতো জনাই দিছে কি পিঠা বনায় আৰু দিনত আপোনাৰ ইনকামটো কেনেকুৱা অলপ জনাই দিব আমাক নতুনহে দোকান আমি বাইদেৱে দোকানখন নতুন খুলিছে বুলি কৈছে ইনকামটো আমাক বাৰু নকয় তে বাৰু ঠিক ঠাকটো চলি আছে না বাইদেউ 2000-3000 টকা বিক্ৰী হয় হ'লেও মানে চলি আছে আৰু ভাল চলি আছে দেখা পাইছে ইয়াতো এখন আছে আৰু ইয়াত আছে আমাৰ আইতা এজনে আছে আইতাই বা কিয় আহিলে এতিয়া আপুনি কিয় আহিলে আইতাখনৰ পিঠা দোকান আছে আপোনালোকে এখন বজাৰত আহিব আৰু পিঠা যিমান খাব লাগে আপোনালোকে খাব আৰু মানে এটাৰ লগত এটা ফ্ৰী পাব হা মোৰ নাম ক'লে ফ্ৰী দি দিব পুৰা টেনশ্যন নাই ভিডিঅ' চাই পেলাই আহিলে ক'লে আৰু দিব আৰু বাকী বহুত কিবা কিবি আছে আমিও কিবা খাই কিনে লাষ্টত গুচি যাম আমাৰ বাইদেউতে কেনেকুৱা পিঠা বনায় খাব লাগিব আৰু নেক্সটত আগত যাম অলপ আগত কি বনাই আছে আৰু বজাৰখনৰ লাষ্টৰ পৰা শেষলৈকে যাব লাগিব আপোনালোকক দেখাই দিম ভিডিঅ' কৰিব চাই কিনে আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব